দেওবাৰৰ পৰা 28 মাৰ্চলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত অনুষ্ঠিত হ'ব দৌল উৎসৱ। শ্ৰীমন্ত শংকৰে মাজত মাথো কেইটিমান ক্ষণ আবিৰৰ ৰঙেৰে ৰঙীন হ'ব আকাশ বতাহ। দেওবাৰৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত হ'ব দৌল যাত্ৰা মহোৎসৱ। এই বছৰো শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে দৌল মহোৎসৱৰ আয়োজন কৰিছে। আমাৰ গন্ধ উৎসৱৰ পৰা আমাৰ 5 দিনীয়া কাৰ্যসূচী এই উৎসৱভাগ পালন কৰিবলৈ আমি দিহা কৰিছোঁ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌল যাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত পূৰ্ণগতিত চলিছে প্ৰস্তুতি। উল্লেখ্য যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সাৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয়। বসন্তৰ কালত পালন কৰা উৎসৱসমূহৰ ভিতৰত দৌল যাত্ৰা উৎসৱ অন্যতম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সাৰোগত কৰিয়ে মহা আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয়। এই বছৰো 24 মাৰ্চৰ পৰা 28 মাৰ্চলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপসমিতি গঠন কৰা হৈছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান চৌহদত প্ৰায় 20 লক্ষাধিক তীৰ্থযাত্ৰীক আদৰণি জনোৱাৰ বাবে প্ৰশাসনিক, সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপসমিতিসমূহে খৰতকীয়া গতিত কাম কৰি আছে। কাইলৈ 24 মাৰ্চত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গন্ধ পূজা সম্পাদন কৰি গায়ন বায়ন আৰু ভক্তসৱে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হ'ব। দৌল উৎসৱৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশ। আমাৰ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে দৌল মহোৎসৱৰ আয়োজন কৰিছে। আমাৰ গন্ধ উৎসৱৰ পৰা আমাৰ 5 দিনীয়া কাৰ্যসূচী এই উৎসৱভাগ পালন কৰিবলৈ আমি দিহা কৰিছোঁ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। ইয়াতে বিভিন্ন ধৰণৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান থাকিব। বিভিন্ন জনগোষ্ঠীয় নাট্যদল, নৃত্যশিল্পীসকল, আমাৰ সত্ৰীয়া সংস্কৃতি এই গোটেইসমূহকে সামৰি আমি 3 দিনীয়াকৈ 25, 26 আৰু 27 মাৰ্চত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। অহাকালি আমাৰ গন্ধ উৎসৱৰ পিছদিনাখন পূৰ্ণিমা, যিদিনাখন আমাৰ গোসাঁইৰ মূৰত ফাকু দিয়া হয়, গোসাঁইক নোৱাই থৈ গোসাঁইৰ মূৰত ফাকু দি সেইদিনা ৰভাতললৈ গোসাঁইক উলিয়াই দিয়া হয়। গোটেই ৰাতি ভক্তসকলে গোসাঁই দৰ্শন কৰে আৰু তাৰ পিছদিনাখন 26 তাৰিখৰ দিনা আমাৰ ইয়াতে ফাকু খেল হয়। সেই ফাকু খেলত গোসাঁইক লৈ পেলাই আমাৰ নামঘৰৰ পৰা দৌল মন্দিৰ প্ৰদক্ষিণ কৰি 2 সত্ৰৰ সত্ৰাধিকাৰসকলৰ ঘৰত প্ৰৱেশ কৰি 2 গাঁৱতে প্ৰৱেশ কৰে আৰু তাৰ পৰা আহি পৰিভ্ৰমণ কৰি আহি আমাৰ পুনৰ নামঘৰত প্ৰতিষ্ঠা কৰা হয়। আৰু সেই শোভাযাত্ৰা, সেই সাংস্কৃতিক শোভাযাত্ৰাটো আমি বৰ্ণিল কৰোঁ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ সহযোগিতাৰে। আমি সেইটো বিগত বৰ্ষবোৰতো আমি কৰি আহিছোঁ। তেনেকৈ এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ আমি এটা কথা মন কৰিছোঁ যে যিটো হাৰত আমাৰ এই বটদ্ৰৱা গুৰুজনাৰ জন্মস্থানলৈ ভক্তৰ আগমন ঘটিছে, সেই ভাবিছোঁ এইবাৰ এই দৌল মহোৎসৱত কেইবালাখ ভক্তৰ আগমন হ'ব আৰু সেইসকলৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আমি যেনে ধৰণৰ সা সুবিধা তেখেতসকলৰ প্ৰতি কৰিব লাগে এই সকলোখিনি আমি প্ৰস্তুতি তুংগত কৰিছোঁ। ঢিঙৰ পৰা দিব্যজ্যোতি দাস, দৈনিক অগ্ৰদূত ডিজিটেল। শ্ৰীমন্ত শংকৰে